পেজজালক এই জীৱন্ত প্ৰভু ঈশ্বৰ তেখেতলোক কোটি কোটিবাৰ মই ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনা আৰু গুৰুমালৈ মোৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মই মোৰ সাক্ষ্য দিব আছিলে। মোৰ নাম শ্ৰী দিগন্ত বৰুৱা, লখিমপুৰ মণ্ডলী। সৰ্বপ্ৰথমে মই লখিমপুৰ মণ্ডলী বিভাগটো প্ৰায় মই পবিত্ৰ নামঘৰটিতে মই দেখা পালোঁ। তেখেতৰ যোগেদি মই এই দেখা পাই সেই দিন ধৰি এই পবিত্ৰ নামঘৰৰ গুৰুজনাৰ যি প্ৰাৰ্থনা কিতাপ এই প্ৰাৰ্থনা কৰিছিলোঁ আৰু মোৰ বহুত ধাৰ বা ঘৰুৱা বহুত অশান্তি আছিলে, বেংকৰ ধাৰ আছিলে। মই এনেকৈ ধাৰ মাৰি উপায়ন্ত হৈ পৰিছিলোঁ। বেংকৰ মানুহৰ ওচৰলৈ গহনা আহিছিল। তাৰ পৰা মই সদায় প্ৰাৰ্থনা কৰোঁ, সেই প্ৰভু, সেই জীৱন্ত প্ৰভু ঈশ্বৰ, তুমি মোক ধাৰ মাৰিবা, মাৰি মোক মুক্তি কৰি দিয়া। তাৰ পৰা মই সদায় প্ৰাৰ্থনা কৰি থাকোঁ, সদায় প্ৰাৰ্থনা কৰোঁ। মোৰ এতিয়া বেংকৰ ধাৰ মৰিছে আৰু অলপ আছে, বিশেষ নাই। এতিয়া মই আচৰিত হৈছোঁ, প্ৰভুৱে মোক ইমান সুন্দৰকৈ এই ধাৰ মোৰ কথা শুনিলে, মোৰ প্ৰাৰ্থনা শুনিলে, শুনি মোৰ ধাৰ মৰিছে। আৰু মোৰ বিশেষ স্বাস্থ্য ভাল নাছিলে, চুগাৰ আৰু প্ৰেছাৰ। এতিয়া তাৰ পৰাও মই ভাল পাইছোঁ। আৰু মই মোৰ এই সাক্ষ্য দি মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক, সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু লগতে মহান গুৰুবৰ্তা আৰু গুৰুবাক সহযোগিতাৰ সেৱা জনাইছোঁ। মোৰ এটি সাক্ষ্য আছিল। যোৱা 4 বছৰৰ পৰা মোৰ ঢাপি যোৱা ৰোগ আছিল। মই এই বিভাগত আহি প্ৰাৰ্থনা কৰাত মোৰ সেই ভাল হ'ল আৰু মোৰ MC প্ৰব্লেম আছিল। ৰাতিপুৱা মই থাকিব পৰা নাছিলোঁ, ইমানেই মই ইয়ালৈ আহি প্ৰাৰ্থনা কৰাত মোৰ সেই ভাল হ'ল। আৰু মহান গুৰুজন আৰু গুৰুমাক মই ভগৱস্তুতিৰ প্ৰণাম জনাইছোঁ। ইয়ালৈ আহি প্ৰাৰ্থনা কৰাৰ পৰা মোৰ সকলো বেমাৰে ভাল হৈ গ'ল। মূৰৰ ঘূৰণি আছিলে, মই মূৰটো যে গাড়ীত পেলাব নোৱাৰিছিলোঁ, একোৱেই মোৰ ঘূৰণি। মই ডক্তৰকো দেখুৱাইছিলোঁ, কিন্তু কিমান দৰৱ কৰিছিলোঁ, মোৰ ভাল নাছিলে। দৰৱ খাই থকা দিনকেইটাই ভাল হৈ যায়, তাৰপিছতে আকৌ হৈ যায় মোৰ ঘূৰণিটো। কিন্তু মই ইয়াত আহি মই গুৰু পিতাক ক'লোঁ, মোৰ মূৰত এচাতি দিয়কচোন, কিতাপখনেদি মোৰ ঘূৰণি ভাল হৈ যাব। তেতিয়া মই সেইবিলাক মোৰ ঘূৰণি নাইকিয়া হৈ গ'ল। আৰু মোৰ যিমান বেমাৰ আছিলে যে ৰ'দত ওলাবই নোৱাৰোঁ, চকুটো ফুলি যায়, মোৰ ঘূৰাই কামনি হয়, মানে অনেক কিবা কিবি। মোৰ যদি একোৱেই বেমাৰ নাই, মই বহুত বিশ্বাস কৰোঁ প্ৰভুজনক। আৰু ঈশ্বৰে যেন সদায় মোক এনেকৈ আশীৰ্বাদ কৰি থাকে মোৰ ঘৰখনত। আৰু মোৰ ল'ৰাটোৰো বেমাৰ আছিলে, চৰ্দি হয়, তাৰ মানে একদম ডিঙি বাজি থাকে, এনেকুৱা বেমাৰ আছিলে দেই তাৰ। ইয়ালৈ আহি প্ৰাৰ্থনা কৰি তাৰো বেমাৰ ভাল হৈ গ'ল। আমাৰ গোটেই ঘৰখনৰ খালি আমাৰ স্বামীৰ এতিয়া বৰ্তমান চুগাৰ বেমাৰটো আছে, সেইবোৰ যেন ঈশ্বৰে কৃপা কৰিব বুলি মই আশা কৰিছোঁ। মই সদায় প্ৰাৰ্থনা কৰি থাকোঁ, প্ৰভু যিদিনাখনৰ পৰা মই পাইছোঁ সেইদিনাখনৰ পৰা মই ঈশ্বৰক প্ৰাৰ্থনাই এৰা নাই। আৰু সদায় মই যেন এনেকৈ থাকিব পাৰোঁ, সেয়ে মোৰ মানে সাক্ষ্য আছে। সদায় দিম বুলি ভাবি থাকোঁ, সময় সুযোগ নিমিলে। প্ৰভুৱে আজি মোক সাহস দিছে, সেইটো কাৰণে মই ক'ব পাৰিছোঁ আজি কথা।
আশীৰ্বাদ সেৱাই জনাইছোঁ। আমাৰ মানে মানুহজনৰ আৰু মোৰ বহুত বেমাৰ, ঘৰখনত দুখ, তাৰপৰা মানে বেমাৰ বহুত হৈছিলে। মানুহজনৰ লাঞ্চত এফেকশ্যন হৈ গৈছিলে, তাৰপাছত লিভাৰটো বেয়া হৈ গৈছিলে, তাৰপৰা পাকস্থলীত ঘাঁ লাগি গৈছিলে, তাৰপৰা মানুহজন বহুত দৰৱ খাই তিনিচুকীয়া গোটেই মেডিকেলত দেখাই, ডক্টৰৰ ঘৰত দেখাই, তাৰপৰা ডিব্ৰুগড়ত দেখালোঁ। ডিব্ৰুগড়ত দেখাই কিনে মানে দৰৱ খালোঁ ভাল নহয়, মানুহজন নেখাই বিচনাতে পৰি থাকে। জুনৰ 23 তাৰিখে মই পবিত্ৰ গৃহলৈ আহিলোঁ। অহাৰ পৰা মানুহজন মানে মই জীয়াই নাথাকিমেই তেনেকৈ চিন্তা কৰে, মানে জীয়াই নাথাকিবলৈ কান্দি থাকে, ভাত নাখায়। তাৰপৰা মোৰ তেনেকৈ মানে মোৰ চিন্তা কৰি ময়ো জীয়াই নাথাকিমেই বুলি আকৌ ল'ৰাটোলৈ মনত পৰে। তেতিয়া মানে ল'ৰাটো আমাৰ আছে বুলি তেনে ভাবোঁ। মোৰ এতিয়া 2টা কিডনীকত পাথৰ আছে, তাৰপৰা নাৰ্ভৰ প্ৰব্লেম, আৰু ৰাতি মানে মোৰ বুকুত লাগি ধৰে, ডিঙিত লাগি ধৰে, লাগিলে উশাহ ল'ব নহয়, দাম মাৰি দিলে মানে মোৰ উশাহটো আহে। তাৰপৰা লগে লগে ডক্টৰৰ ঘৰত যাওঁ, ডক্টৰৰ ঘৰত গৈ কিনে ডক্টৰে কয় চব নৰ্মেল আছে কয়, আৰু এতিয়া দৰৱ খায়ো মানে ভাল নহয়, মোৰ ডিঙিটো লাগি ধৰে। তাৰপৰা আমি 28 তাৰিখ দিনাখন ইয়াত মই লঘোণ ব্ৰত দিব আহিলোঁ। তাৰপৰা যোৱা 30 তাৰিখ দিনাখন মই পিতাইক ক'লোঁ, পিতাই মোৰ ইয়াত লাগি ধৰে, আপুনি মাৰি দিয়কচোন বুলি। পিতাই মাৰি দিলে, তাৰপৰা মোৰ এতিয়া ডিঙিটো লাগি থকাটো নাই। মানে আৰু এতিয়া আমাৰ মানুহজনকো মোকো এতিয়া মানে গোটেই জীৱন খাব লাগে বুলি পিনি দৰৱ দিছে, যে আমাক এতিয়া মানে দৰৱখিনি আমি এতিয়া 3টা টেবলেট দিছে, 3টা টেবলেট আমি এটা খাইছোঁ, মানে খালে আমাৰ পূৰা নিচা ধৰে, তাৰমানে আমাৰ নিচা মূৰ ধৰে। সেইকাৰণে আমি এতিয়া ঈশ্বৰৰ আশীৰ্বাদ কৰি আমি পিল 2টা খাব এৰি দিলোঁ, এতিয়া এটা খাইছোঁ। মানে আমি এতিয়া মানে আমাক ঈশ্বৰে শক্তি দিয়ে, আমি পিল নোখোৱাকৈ যে ভাল হওঁ মানে। আৰু এটা আমি ভাবিলোঁ এতিয়া আমি সুস্থই হৈছোঁ বুলি কিনি আমাৰ এদিন আমি পবিত্ৰ গৃহত আহাৰ দিম বুলি আমি ভাবি ল'লোঁ। আজি সেই দিনটোতে আমি আহাৰ কৰিছোঁ। আমাক ঈশ্বৰে আশীৰ্বাদ কৰক, মানে আমাৰ পৰিয়ালটো ৰোগৰ পৰা সুস্থ হওঁ। এয়ে মোৰ সাক্ষ্য আছিলে। ধন্যবাদ। প্ৰেজ দ্য লৰ্ড। মই কলিকতাৰ পৰা আহিছোঁ। মোৰ নাম কুঞ্জলতা সিংহা। মই সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ, আৰু পৰম পিতা শ্ৰদ্ধা গুৰুজনালৈ আৰু মোৰ মৰমৰ পিতাইলৈ মই বহুত বহুত ধন্যবাদ দিছোঁ, আৰু হৃদয়েৰে মই প্ৰভু যীশুৰ আগত প্ৰাৰ্থনা কৰিছোঁ, পিতাইক যেন সদায় এনেকৈ এই পবিত্ৰ গৃহ চলাবলৈ আশীৰ্বাদ কৰি থাকে, তাৰ বাবে মই প্ৰভু যীশুৰ আগত প্ৰাৰ্থনা কৰিছোঁ। হে প্ৰভু, তেখেতক ৰক্ষা পাবা, তেখেতক আৰু বুদ্ধি জ্ঞান আৰু তেখেতৰ দ্বাৰাই আজি মই প্ৰভু এই পবিত্ৰ গৃহলৈ আহিবলৈ প্ৰভু মোক ৰাস্তা মুকলি কৰি দিছোঁ। তাৰ বাবে তোমাক মই ধন্যবাদ দিছোঁ প্ৰভু। ধন্যবাদ প্ৰভু, ধন্যবাদ, ধন্যবাদ। মই কিমান আনন্দিত মই ক'ব নোৱাৰোঁ আজি প্ৰভু। তেখেতে মোক ইমান পোহৰ ৰাস্তালৈ আগুৱাই লৈ আহিলে, তাৰ বাবে মই ধন্যবাদ দিছোঁ প্ৰভু তোমাৰ আগত। ধন্যবাদ প্ৰভু, ধন্যবাদ, ধন্যবাদ প্ৰভু। পিতাৰ কাৰণে আজি মই প্ৰভু সত্য ৰাস্তাত চলিবলৈ আৰম্ভ কৰিলোঁ। প্ৰভু পোহৰ ৰাস্তা দেখিবলৈ পালোঁ প্ৰভু। কিমান বেয়া কৰ্মৰ পৰা প্ৰভু মই আজি ভাল কৰ্মত আগবাঢ়ি গৈছোঁ প্ৰভু। তাৰ বাবে প্ৰভু মই তোমাক ধন্যবাদ কৰিছোঁ প্ৰভু। ধন্যবাদ প্ৰভু, ধন্যবাদ প্ৰভু, ধন্যবাদ। মোৰ এটা সাক্ষ্য আছিল, এটা নহয় মোৰ বহুতেই সাক্ষ্য আছে, কিন্তু দীঘলীয়া নকৰোঁ। মই প্ৰথম যেতিয়া নেকি পিতাই গৃহৰ কথা গম পালোঁ, তেতিয়া মই আত্মাৰে ল'ব পৰা নাছিলোঁ। 2021 পৰা মই ভালকৈ প্ৰভু যীশুক মই আত্মাৰে প্ৰাৰ্থনা কৰি আছোঁ। তাৰপিছত অলপ দিনৰ পিছতে মই সকলোৱে মেজি জ্বলাবৰ কাৰণে ভেলাঘৰত বহি আছিল, তেতিয়া ময়ো বহি আছিলোঁ। সেই সময়তে নাজানো ক'ৰ পৰা একদম সূৰ্য ৰশ্মিৰ নিচিনা মোৰ শৰীৰত পূৰা শৰীৰটো মোক পোহৰ কৰি দিলে। তাৰপিছত মই সেই জেগাত সেই মানুহৰ লগত মই বহি থাকিব নোৱাৰিলোঁ, আৰু মোক তাৰ পৰা আঁতৰাই আনিলে। তাৰপিছত এটাকৈ মোক সপোনত দৰ্শনত দেখুৱাই থাকে, পিতাইক দেখুৱাই থাকে, আৰু মই সপোনৰ কথাবোৰ মই বুজিব নোৱাৰোঁ। কিন্তু সপোনতো এতিয়া সেই বাক্য, সপোনত দেখা যি বাক্য আজি মোক বাইবেলত দেখুৱাই দিছে, তুমি সপোনৰ কথাবোৰ, দৰ্শনত পোৱা কথাবোৰ বুজা। এনেকৈ দানিয়েল 9:23 পদত মনত নাই, কিন্তু হ'ব লাগে দানিয়েল 9:23 পদত লিখা আছে। সেই বাক্যৰে মোক সপোনৰ কথাবোৰ জানিবলৈ দি আছে। পিতাইৰ লগতহে মাছ ধৰিবলৈ গৈছোঁ, কিন্তু পিতাই মাছ ধৰা নাই। মই মাছ ধৰি বামত পেলাই দিছোঁ, কিন্তু মই সেইও নাজানো
তাৰ কি অৰ্থ প্ৰভুৱে মোক কেনেকৈ কি আশীৰ্বাদ কৰিছে মই নাজানো কিন্তু মই অকলশৰীয়া কেতিয়াও অনুভৱ কৰা নাই যেতিয়া পিতাই গীত মাত গায় মই তাতে অকলে নাচি থাকোঁ ইয়াত সকলো দাগ দাখীৰ লগত যেন মই উপস্থিত আছোঁ এনেকুৱা অনুভৱ মোৰ হয় নাজানো মই কিমান যে আশীৰ্বাদ পাইছোঁ পিতাৰ পৰা ঈশ্বৰৰ পৰা মই তাৰ বাবে বহুত ধন্যবাদ দিছোঁ আৰু মোৰ এই ল'ৰাটোৰ কাৰণে সৰু ল'ৰাটোৰ কাৰণে সদায় প্ৰাৰ্থনা কৰি থাকোঁ সিয়াকো আজি ঈশ্বৰে ইমানে আশীৰ্বাদ কৰিলে চৰকাৰে তাক আজি স্কুলৰ যি ফিজ কলেজৰ যি ফিজ বি ফাৰ্ম পঢ়িবলৈ ব্লেছ কৰিছে তাক মানে আশীৰ্বাদ কৰিলে আৰু সি আজি সেই কলেজত পঢ়িবলৈ বিনা এটকা পইচা নিদিয়াকৈ তাক আশীৰ্বাদ কৰিছে পঢ়িবলৈ মাত্ৰ হোষ্টেলৰ খৰচ আৰু কাপোৰ কানিখিনি আমাৰ হেৰি দায়িত্ব বাকী পঢ়া শুনা খৰচ ঈশ্বৰে যুগুত কৰি দিছে তাৰ বাবেও মই ধন্যবাদ দিছোঁ এয়া ঈশ্বৰে কৃপা হয় ঈশ্বৰে দয়া হয় আৰু পিতাই সেই মুখে যি বাক্য কয় সেই মই সদায় বিশ্বাস কৰোঁ মই দীপেনদাৰ আগত এদিন কৈছোঁ যে পিতাইক মই এই ফটোকেইখন পঠিয়াই দিছোঁ পিতাই হাতখন চুই দিবলৈ কোৱা মোৰ ল'ৰাকেইটাক আশীৰ্বাদ কৰিবলৈ কোৱা পিতাই চুই দিলেই মোৰ ল'ৰাকেইটাক আশীৰ্বাদ কৰিব মই সেইটোৱে বিশ্বাস কৰি থাকিলোঁ আজিও মোৰ মনত সেইটোৱে আছে পিতাই আশীৰ্বাদ কৰিলে সেইটো কাৰণে মোৰ ল'ৰা আজি এয়া কিমান মানে আশীৰ্বাদ কৰিছে ঈশ্বৰে মই একো ক'ব নাজানো মই আৰু একো ক'বই নোৱাৰোঁ কিমান সাক্ষ্য আছে তাৰ বাবে মই নাজানো মই ক'ব লাগিব ঠিক আছে আৰু মোৰ ভৰি আঁঠুটো মই পিতাৰ গীত মাত গায়ে শুনিয়ে মই ভাল পাইছোঁ প্ৰথমতে মই প্ৰভু মানে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সেইও নাজানো বাইবেলো নাছিলে মাত্ৰ পিতাৰ গীত মাতখিনিয়ে মই গাই থাকোঁ ভাবোঁ এইটোৱে মোক প্ৰাৰ্থনা হয় সেই গীতখিনি গায়ে মই ওলাই যাওঁ আৰু যি বিচাৰোঁ তাকে মোক দিয়ে যদি কেনেবাকৈ মই ভুলভাৱে কৰিছোঁ প্ৰভু মোক ক্ষমা কৰি দিবা আৰু মই সদায় এই পবিত্ৰ গৃহৰ দাগ দাখীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ সেই প্ৰভু এই দাগ দাখীক কেতিয়াও আঁতৰাই নিনিবা এই পবিত্ৰ নামঘৰত থাকিবলৈ দিবা আৰু মোৰ লগত প্ৰেমৰ বান্ধোনত বান্ধি ৰাখিবা সঁচাকৈ এজনী মোৰ লগত ফোনত যোগ হৈ কৰি মোক একদম মানে অকলশৰীয়া হ'বলৈ নিদিলে সদায় দাগ দেখি মোক আগবঢ়াই লৈ গ'ল দীপেন্দা চুনু হেমন্ত দাস আৰু প্ৰভু ইন্দ্ৰজিৎ দাস শ্যামা বাইদেউ আৰু সেই হাবিচিক মণ্ডলী প্ৰত্যেকজন দাগ দাখি মোৰ লগত আছে মোক অকলশৰীয়া হ'বলৈ যে দিয়া নাই তাৰ বাবে মই ঈশ্বৰৰ বহুত বহুত ধন্যবাদ প্ৰভু মই আৰু সাক্ষ্য বহুত আছে কিন্তু ঈশ্বৰে গম পাইছে মোৰ অন্তৰত কিমান সাক্ষ্য আছে কিন্তু মই ক'ব নোৱাৰোঁ ইয়াকে কৈ মই সামৰণি মাৰিছোঁ সৃষ্টি কৰা ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আমাৰ মহান গুৰুদেৱ অভিভাৱক ৰাষ্ট্ৰপতি সত্যাগ্ৰহ হেৰা যাইছোঁ মোৰ নাম সঞ্জীৱ শইকীয়া মোৰ এটা অমজুৰ হয় মোৰ বহুত ৰোগ আছিলে সেই মহত্বাটো পাইছিলোঁ মই ইউটিউবত যোগেদি মই কৰ্মসূত্ৰে নষ্ট পাইছোঁ বহুত ৰোগ ব্যাধি আছিলে গেছৰ প্ৰব্লেম আছিলে মই সদায় গুৰুদেৱ গুৰু আৰু পবিত্ৰৰ নামত প্ৰাৰ্থনা কৰিছিলোঁ মই আৰু মই সেই প্ৰাৰ্থনা কৰি অকণমান গেছৰ প্ৰব্লেম ভালেই হ'ল আৰু অলপ সমস্যা আছে মই ইয়াত ক'বলৈ পাহৰিছিলোঁ মই ইয়াত 2023 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে আহিছিলোঁ আৰু মই নৱেম্বৰ 29 তাৰিখে মই এই পোহৰবাগ দেখা পাইছিলোঁ মই য'ত ডিউটি কৰি আছিলোঁ এখন পাহাৰৰ ওপৰত বাঁহফালৰ পৰা ওলাই আহিছিলে পোহৰবাগ আৰু পুৰা চিন্তা তেতিয়া এখন বহুত জংঘল আছিলে সেই জংঘলখন পাৰ হৈ যাব লাগিছিলে তাত আৰু তাত বহুতো মিল্টন আছিলে আৰু মোৰ লগৰবিলাকে কৈছিলে যে সঞ্জীৱ চাবি যে মিল্টনো আছে ইয়াত আৰু ভালদৰে পাৰ হৈ যাব লাগিব আমাৰ জংঘলখন আমি সকলোৱে সেই পাহাৰখন পাৰ হৈ গৈছিলোঁ আৰু মানে একো হানি বিঘিনি নোহোৱাকৈ আৰু মই এয়াই মোৰ সাক্ষ্য আছিলে আৰু সকলোকে প্ৰভুৰ ঈশ্বৰৰ নাম আৰু সকলো মণ্ডলীৰ কাৰণে আৰু মই সকলোকে মই প্ৰাৰ্থনা কৰোঁ ৰাতিপুৱা গধূলি সকলোকে যাতে প্ৰভু ঈশ্বৰে কুশলে ৰাখে এয়া মোৰ সাক্ষ্য আছিলে